হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। আৰু আজি হ'ল ৰাসৰ শেষৰটো দিন 20 নৱেম্বৰ আৰু আজি গৈ আছোঁ দীপলিনা বাক চাবৰ কাৰণে। চুই দিয়া না মোক আহি এবাৰ। অসমৰ ল'ৰাবিলাকৰতো ক্লাছে হয় বাৰু দীপলিনা বা। তো মানে সেইদিনাটো চাব নাপালোঁ মৰ্মিতা মিশ্ৰাক। তো আজি গৈ আছোঁ, আকৌ টমটম ভাড়া কৰিছোঁ গাইজ। দীপলিনা বাক চাব ইমান ওচৰতে আহিছে ন, এবাৰ চাই নাহিলে মনটো ভাল নালাগিব। চবেই ষ্টেটাছ মাৰিব, কেনেকুৱা এটা লাগিব ন। তো এতিয়া বাজিছে 8:30, আমি পৰা 9টাত যাম, দেৰিকৈ যাম। এইবাৰ বহি থকাৰ ছিষ্টেম নাই, যামো দীপলিনা বা উঠিব, 4টা-5টামান গান চাম, সিমান মানে গাব নেকি গাইছ, মই যিমান হিচাপ দিছোঁ চাম আৰু 3টামান গান চাম, গুচি আহিম আৰু বেছি টাইম তাতে এনেকৈ নাথাকোঁ। আৰু ইধাৰমে এতিয়া টমটমত উঠিলোঁ গাইছ। দীপলিনাক চাব যাওঁ আৰু পিছফালে আমাৰ চুবুৰীৰ পৰা যিমান মানুহ মানে চবে গাড়ীত ভাড়া কৰিছে। আমাৰ পাছে একদম আহি আছে, আপোনালোকে লাইট দেখাই পাইছে। এয়া মেইন গেটেৰে আমি এতিয়া প্ৰৱেশ কৰোঁ। এয়া পালোৱে আৰু গাইছ, আৰু 3 মিনিট দীপলিনাক চোৱাহে কথা আৰু গাইছ। ভাঙি আহিছে মানুহ নে কি কওঁ, আমাৰ চুবত কিজানি মানুহে নাই গাইছ, চবে গাড়ী ভাড়া কৰি আহি আছে। বাপৰে, মই টিউশ্যন কৰা চুবুৰীটো বিলবাৰ চুবুৰীৰ পৰাও চব আহিছে গাইছ। এতিয়া ৰাস আহি পালোঁ আৰু আজি মানুহ বাপৰে বহুত বেছি হৈছে। আমি এতিয়া যাই আছোঁ, সোমোৱা নাই আৰু গেটতে আছোঁ গাইছ। নাৰ্জি বহুত আছে মোৰ। বহুত বেছি ভাল লাগিছে, কিবা প্ৰগ্ৰেম চলি আছে, যাওঁ বাৰু, যাই চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। এই লাইটিংখিনিতো মই আগতেও আপোনালোকক যোৱাটো ভিডিঅ'টো দেখুৱাইছোঁ। ইয়াত দীপলিনা বাৰ পোষ্টাৰ একেবাৰে লগাই থৈ দিছে। ফাৰ্ষ্টতে আহি আমি এতিয়া সেৱা কৰি ল'লোঁ আৰু সেৱা কৰি এতিয়া ফাংচনৰ ফালে যাওঁ। বাকী আৰু মানে ৰাসখন, চৰি গাইছ, ৰাসখন তেনেকুৱাকৈ দেখুওৱা নাথাকোঁ আৰু আগৰ ভিডিঅ'টো ৰাসখন দেখুৱাইছে গাইজ। মানুহ চাওকচোন, বাপৰে, আৰু আছে আহিবৰ কাৰণে, আৰু আছে। আমাৰ উপমা বাইদেউক লগ পাই গ'লোঁ গাইজ। এতিয়া উপমা বাইদেউৰ লগত ঘূৰো নাই, লাজ কৰে গাইজ। এইফালে এনেই ঘূৰি আছোঁ আৰু এক পাক মাৰি ফাংচন চাব বহিম আৰু। ভাতটো খাই আহিছোঁ, তথাপি খাম আৰু গাইজ, নোখোৱাকৈ থাকিম নে, আজি লাষ্ট ৰাস হয় গাইজ। সিটোৰ আশা কৰি লাভেই নাই। আমাক সকলো দিশতে দিহা পৰামৰ্শ দি আৰ্থিকভাৱে আমাক সাহায্য দি ডেকা ডেকি মানুহ গাইছ, এক্সিডেণ্ট হৈ যাব মানুহক ডেকা ডেকি একদম। এতিয়া আহিছোঁ আমাৰ মেইন ঠাইটোলৈ আৰু মানে চকৰি থকা ঠাইটোলৈকে। ইয়াতে এনেই এক পাক মাৰোঁ, মানুহ জনসমুদ্ৰ মূৰ্গীটাহে দেখা পাইছোঁ একেবাৰে অকণিৰ দৰে। মানুহ চাওকচোন গাইছ, মই কেমেৰাটো ঘূৰাই দিম, মানুহ চাব দেই। বাপৰে, কোৱা বাইদেউ কেনেকুৱা? ইয়াতে আহিলোঁ এতিয়া এনেই ঘূৰিবৰ কাৰণে। না আমি চকৰিত উঠিম, না আমি ট্ৰেইনত উঠিম, না আমি কিবা বস্তু কিনিম মানে বাইদেউ। বাইদেউ ই লাজ একেবাৰে। দেখ গাইছ, কেমেৰাটো অফ কৰোঁ, নহ'লে ক'ত যায় ক'ত পাই মানুহ নাই আৰু গাইছ। কুকুৰটো ৰাস চাব আহিছি। মুনু বাপৰে, কি মৰম লাগছি। পূজা চাই আমাৰ কৰিশ্মাক লগ পাই গ'লোঁ গাইছ। আমাৰ মামাহঁতে যে সৰু ছোৱালীটো কিমান দিনৰ মূৰত পলাইছে গাইছ। এতিয়া অকণমান বেছি ধুনীয়া হ'ব লাগাতো আৰু আহিবি। এয়া দুটাকে লগ পালোঁ, মানে ৰাস চাই অকলে ঘূৰি আছে। এতিয়া ফাংচন চাব জানে কি, যা বাই বাই যায় ঘূৰিব যাব গাইছ। আমি এতিয়া খাই ফালে যাম আৰু ফাংচন চাব। ইয়াতে ঘূৰি আছে পুৰা একেবাৰে। আমাৰ ননিতা বাইদেউহঁতো আহিছে, বাইদেউৰ ফ্ৰেণ্ড মাজু বাইদেউ, জানে আপোনালোকে। আৰু এতিয়া আমি ধুনীয়াকৈ কিবা খাব যাওঁ আৰু গাইছ। ভাইটিহঁতে ইয়াতে খাব ম'ম', আমি এতিয়া যাওঁ বেলেগ কিবা খাবৰ কাৰণে উপমা বাইদেউহঁতৰ লগত। উপমা বাইদেউ বোলা সিফালে পায়, আমি কিন্তু সিফালে খাইছিলোঁ। সিদিনা সেৱত খাবা নেকি আমি সেৱাখনত গাইছ। এতিয়া আমি হোটেলত কিবা খাব আহিছোঁ আৰু মই ঘুগুনি আৰু কণী খাম, সিহঁতে খাব চাওমিন, কাৰণ ঘৰত ভাত খাই আহিছোঁ যিহেতু। এনেই চিম্পুলকৈ অকণমান খাওঁ আৰু গায়ক উঠিবই মানে, দীপলিনা আহি পাইছে বোলে, তো জল্দি খাই যাওঁ আৰু গাইছ।
তাতে চাওমিন খাইছে দিয়া খোৱা এইখন আমাৰ লোকেল মানে আমাৰ তাতে আমি খাওঁৱে আৰু চকতো বহে তো ইয়াৰ পৰা পকৰা আলু চপ তাৰে পিছত মিক্সাৰ লৈ ল'লোঁ এতিয়া ডাইৰেক্ট ফাংচনত বহোঁ খাৱাত লাগলিয়ে কিমান খায় গাইছ মানুহ চাওক বাপৰে ডিপ্লিনা বা উঠিব আৰু গাইছ ৰেডি হৈছে ৱাও তামান ফূৰ্তি লাগিছে গাইছ চোৱাৰ এটা হেঁপাহ আছিল আৰু ডিপ্লিনা বা মঞ্চত উঠিছে আৰু গান ষ্টাৰ্ট কৰা নাই আৰু কৰিব আৰু গাইছ ৱাও পুৰা এক্সাইটেড হৈ আছে চাবৰ কাৰণে আৰু মানুহ বাপৰে খোজ দিব জেগা নাই বহাটো দূৰৰে কথা আৰু মানে ইমান মানুহ আহিছে